বিহু বুলি ক'লে গ্ৰামাঞ্চলত দেখিবলৈ পোৱা গৈছে সুকীয়া মাদকতা। আমি এক গ্ৰাম্য ছবি দেখুৱাৰ চেষ্টা কৰিম। এই মুহূৰ্তত মই এখন গাঁৱত উপস্থিত আছোঁ আৰু গাঁৱৰ পৰিৱেশ দেখুৱাম। মোৰ এয়া কাষত কপৌ ফুল ফুলিবৰ হৈছে আৰু কণ কণ শিশুসকলে এতিয়া এনেদৰে খেলি ফুৰা দেখা পোৱা গৈছে আৰু সন্মুখত এটা ভঁৰাল ঘৰ প্ৰায় বিলুপ্ত হ'বলৈ ধৰিছে। তথাপিও সযতনে এনেদৰে এই ভঁৰাল ঘৰ তেওঁলোকে সুন্দৰভাৱে ৰাখিছে আৰু কাষতে দেখা পাইছোঁ এয়া গাঁৱৰ এইসকল আইতা বা বোৱাৰী তেওঁলোকে যি ৰঙালী বিহু আগন্তুক সেই ৰঙালী বিহুক লৈ এতিয়া তাঁতশালত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। আমি পৰিৱেশটো পুনতে দেখুৱাইছোঁ। এয়া গ্ৰাম্য পটভূমি আৰু এনেদৰেই অসমীয়া সমাজ ব্যৱস্থাত যি বিহুৰ যি সুকীয়া এক স্বাক্ষৰ সেয়া বহন কৰা পৰিলক্ষিত হৈছে। আমি তাঁতশালৰ ব্যস্ততা দেখুৱাইছোঁ। মই কথা পাতি পুনতে আপোনালোকৰ কাষলৈকে আহিব বিচাৰিছোঁ। কি লগাইছে এইবাৰ? এয়া গামোচা লগাইছোঁ। বিহু বুলি ক'লেই দেখা পাওঁ এনেদৰে ব্যস্ত হৈ থাকে। হয়, আমি বিহু বুলি ক'লে আমি ফাগুন মাহৰ পৰা আমি ব্যস্ত হৈ যাওঁ, কাৰণ কিয় আমাৰ ৰঙালী বিহুটো বহুত সুন্দৰভাৱে আমি পালন কৰোঁ আৰু প্ৰতি বছৰে আমাৰ যিজন মালিক হয় সিহঁতক আমি প্ৰতি বছৰে সলনি কৰি আমি গামোচা দিওঁ, কাৰণ আমি যোৱা বছৰ লোৱা গামোচাখন আমাৰ নিজৰ মানুহজনেও ল'বলৈ নিবিচাৰে আৰু নতুনকৈ এখন বিচাৰে। সেইটো কাৰণে আমি ফাগুন মাহৰ পৰাই আমি এয়া সাজু হৈ থাকোঁ শালত, আৰু তাৰ মাজতে আমি পিঠা সান্দহ চিৰা এইবোৰ কৰিবলৈ এইবোৰো আমি এতিয়ালৈ আমি প্ৰস্তুত কৰিলোৱে ইতিমধ্যে। নিশ্চিতভাৱে আপোনজনক যি বিহুৱান সেই বিহুৱান দিয়াৰ পৰম্পৰা সেয়া গ্ৰামাঞ্চলসমূহত বিশেষভাৱে দেখা পোৱা যায়। বিহুৰ বতৰত যদি এফাকি বিহু নহয় কেনেদৰে হ'ব, নহয় জানো? বিহু এফাকি শুনিব বিচাৰিম। অতি কৈছে নেহৰ মুগাৰে মুহুৰা, তাতো কৈছে নেহৰ মাকো, তাতো কৈছে নেহৰ বহাগৰ বিহুতি, ঐ নাপাতি কেনে কৈ থাকো, চকুৱালী বাটত মাকো হৰি মাকো হৰি পৰে ঐছে নাই ধন মোৰ, আহোতে পিলিঙা যাও তই পিলিঙা যাও তই পিলিঙা ঘৰ মোৰে দুবৰিব। হয়, আমি যিহেতু পৰিৱেশটো দেখুৱাইছোঁ আৰু এনেদৰে দেখা পোৱা গৈছে গ্ৰামাঞ্চলসমূহত এতিয়া বিহুৰ পূৰ্বে এনেদৰে চেনাই লৈ বুলি তেওঁলোকে এতিয়া এয়া সুন্দৰ ৰূপত তাঁতশালত ব্যস্ত হৈ আছে গামোচা বোৱাত, আৰু আপোনজনক বিহুত বিহুৱান দিয়াৰ যি পৰম্পৰা সেয়া অব্যাহত ৰাখিছে। মই আইতা আপোনাৰ কাষলৈকো আহিব বিচাৰিছোঁ। চাওঁতে পদূলিমুখ পালেহি বিহু পালেহি আৰু বেছি দিন নাই আৰু বিহু গাব নেকি? বিহু আৰু তেনেকে মুখতে নাহে নহয়। এৰা এতিয়া কি গাওঁ, হেৰি পাহৰিয়ে পালো নামটো। হয়, এনেদৰে দেখা পোৱা গৈছে ব্যস্ততা, আৰু এফালে যদি মাকো খিটখিটনি আৰু সকলোতে এতিয়া দেখা পোৱা গৈছে। আৰু এয়া এক চিনাকি ছবি অসমীয়া সমাজ জীৱনৰ, আৰু বিশেষকৈ বিহুৰ প্ৰাকখনত এতিয়া এইসকল গাঁৱৰ জীয়ৰী বোৱাৰী এতিয়া দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ যি ব্যস্ততা এই বিহুৰ পূৰ্বে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।